লগতে এইটো স্পষ্ট কৰিছো আমাৰ মূল অস্ত্ৰ হল আমি এটা গোটেইখিনি কথা যেহেতু বুজি পাইছো আমাৰ মূল অস্ত্ৰ হল যে পঢ়া শুনাৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীক কেনেকৈ আচলতে আগবঢ়াই লৈ যাব লাগিব কেনেকৈ আচলতে আমাৰ ল'ৰা ছোৱালীক আচলতে এটা ভাল নৈতিকতা শিক্ষা দিব লাগিব প্ৰাথমিক শিক্ষা দিব লাগিব সেই প্ৰাথমিক শিক্ষা নৈতিকতাৰ শিক্ষা আমি আচলতে ইয়াত আচলতে দিয়া হৈছে আৰু আমাৰ আশা আৰু বিশ্বাস আছে আমিও বিচাৰো চৰকাৰক আমিও আহ্বান কৰো যে আমাৰ ল'ৰা ছোৱালী ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক বা অন্যান্য উকিল হওক বা প্ৰফেচাৰ হওক SP হওক DC হওক আমিও আশা কৰো গতিকে তেনেকুৱা ধৰণৰ সুযোগবিলাক পাব লাগিব সুযোগৰ পৰা বঞ্চিত আমাৰ হাতত আমি দেখিবলৈ পাইছো বঞ্চিত হৈছো আমাৰ হাতত কিন্তু সময় আছে কিন্তু সুবিধা নাই সুবিধা নথকাৰ কাৰণে কিন্তু আমি দেখিবলৈ পাইছো আমাৰ ল'ৰা ছোৱালীবিলাক কিন্তু বহু চাকৰি বাকৰিৰ পৰা কিন্তু বিৰত হ'বলগীয়া হৈছে আৰু অন্যান্য মাদক দ্ৰব্যত তেওঁলোকে আচলতে লিপ্ত হ'বলগীয়া হৈছে ইয়াৰ মূল কাৰণে হৈছে যে চৰকাৰে আচলতে আমাক মাহীয়াৰ চকুৰে চাইছে সেইকাৰণে চৰকাৰক আমি অনুৰোধ কৰিছো চৰকাৰক আমি দাবী জনাইছো যে অতি শীঘ্ৰে আমাৰ কাৰণে চিন্তা চৰ্চা কৰক যদি আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ কাৰণে আদিবাসী যুৱক যুৱতীৰ কাৰণে আদিবাসী যদি ষ্টুডেণ্টৰ কাৰণে আপোনালোকে যদি চিন্তা চৰ্চা কৰিব তেতিয়াহ'লে আমিও কিন্তু এখন চৰকাৰৰ কাৰণে চিন্তা কৰিম অন্যথা আমি কিন্তু বিকল্প চিন্তা ল'বলৈ আমি বাধ্যত পৰিম আপোনালোকক আমি আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আজি নেকি আজি এই অভিনন্দন অনুষ্ঠানত আপোনালোকে আহি আমাৰ যিটো শোভা বঢ়ালে তাৰ বাবে আপোনালোক ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে আপোনালোকে জানে যে সদ্য ঘোষিত যেনেকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইতিমধ্যে ফলাফল ওলাই গৈছে আৰু ফলাফলত আমি দেখিবলৈ পালো যে আমাৰ বিশেষকৈ গোলাঘাট জিলাৰ খুমটাই সমষ্টিত আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ যিসকল ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰ কিন্তু ফলাফলবিলাক আগতকৈ বহুত উন্নত হৈছে আৰু আমি আশা কৰিছিলোঁ যে যেনেকুৱা ধৰণে আশা কৰিছিলোঁ তাতকৈ কিন্তু আচলতে ভাল ফলাফল আমি দেখিবলৈ পাইছোঁ আৰু এটা কথা আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে আদিবাসী চাহ জনগোষ্ঠীৰ যিসকল ছাত্ৰ ছাত্ৰীসকলে এই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে আচলতে চৰকাৰে এটা বিশেষ পেকেজ ঘোষণা কৰিব লাগে আমি দেখিবলৈ পাইছোঁ যে বহু কাৰণত আৰু নাজানো কিয় আমাক কিন্তু যিকোনো চৰকাৰে মাহীয়াৰ চকুৰে চায় আমি তেওঁলোকক আমি আচলতে ক'ব বিচাৰিছোঁ যে আমাৰ অৱদান আছে আমি আচলতে এইখন চৰকাৰক শাসনৰ গাদী টনাত আমাৰ যি নেকি 1 কোটিৰো অধিক আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল আছোঁ আমি সদায় কিন্তু মুখ্য ভূমিকা গ্ৰহণ কৰি মেলি পেলাই আহিছোঁ কিন্তু আমি দেখিবলৈ পাওঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা আমাৰ যুৱক যুৱতীসকলে যেনেধৰণে সুবিধা পাব লাগে তেনেধৰণে কিন্তু সুবিধা নাপায় আৰু অনবৰতে আমি দেখিবলৈ পাওঁ বহু ক্ষেত্ৰত আচলতে তেওঁলোকক তিৰস্কাৰ কৰা হয় আৰু লগতে আমি দেখিবলৈ পাওঁ যে যেনেকুৱা ধৰণে আচলতে ব্যৱহাৰ কৰা হয় সেই ব্যৱহাৰটো কিন্তু আচলতে মই ভাবোঁ বন্ধ কৰিব লাগে কাৰণ আমি ভাবিছিলোঁ যে এইবাৰ কিন্তু যি নেকি ইয়াত আমি দেখিলোঁ যে 100জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে যি পৰীক্ষা দিছিলে তাত প্ৰায় 95 গৰাকী ছাত্ৰ ছাত্ৰীয়ে কিন্তু উত্তীৰ্ণ হৈছে আৰু উত্তীৰ্ণ হৈ মেলি পেলাই ভাল ফলাফল ইয়াত আমি দেখিবলৈ পাইছোঁ প্ৰথম বিভাগতো উত্তীৰ্ণ হৈছে লেটাৰ মাৰ্ক হ'লেও উত্তীৰ্ণ হৈছে ছেকেণ্ড ডিভিজনত উত্তীৰ্ণ হৈছে ভাল ফলাফল আৰু এইটো আমাৰ কাৰণে আমি গৌৰৱবোধ কৰিছোঁ গতিকে আজি যি নেকি এই সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হ'ল খুমটাই চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে এই সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিলে আৰু তেওঁলোকে যি নেকি আচলতে এটা মহৎ কাম বুলি মেলি পেলাই কওঁ এই মহৎ কাম যিটো নেকি দেখুৱালে তাক কিন্তু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি যিসকল নেকি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে মাতৃ পিতৃসকলে ইমান কষ্ট কৰি মেলি পেলাই আপোনালোকক এইটো পৰ্যায়লৈ লৈ মেলি পেলাই আহিলে আমি দেখিবলৈ পাওঁ যে বাগানত কাম কৰি মাত্ৰ 250 টকা হাজিৰা পাই আমি দেখিবলৈ পাইছোঁ নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাই মেলি পেলাই এটা ভাল ফলাফলত আনিছে এনেকুৱা এটা সময় যাতে নাহক যে নিজৰ মাতৃ পিতৃক আচলতে পাহৰি মেলি আচলতে এটা সময়ত নিজৰ মাতৃ পিতৃক অনাথ আশ্ৰমত ৰখাৰ দৰে কাৰ্য যাতে নকৰক আমাৰ এই উঠি অহা নৱপ্ৰজন্মক আমি অনুৰোধ জনাইছোঁ আৰু লগতে এই কথাটো আমি চৰকাৰক আমি দাবী জনাইছোঁ যে আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ কাৰণে কিন্তু বিশেষ পেকেজ ঘোষণা কৰিব লাগে আৰু সকলো ফালৰ পৰা কিন্তু সহায় সহানুভূতিটো আমি পাব লাগে আমাৰ যি নেকি মাহী আইৰ চকুৰে চোৱা যিটো নেকি এটা পদ্ধতি বা আগৰ পৰা যিটো নেকি আমাক আলিকুলি নাম দি মেলি পেলাই আচলতে ৰখা হৈছে তাক কিন্তু আমি দুখ প্ৰকাশ কৰোঁ এতিয়া আমি দেখিবলৈ পাইছোঁ যে আমাৰ মাজত আমি দেখিবলৈ পাইছোঁ DCO আছে আমাৰ মাজত আমি SDC দেখিবলৈ পাইছোঁ SCS বিষয়া IS বিষয়া APS বিষয়া UPS বিষয়া সকলোখিনি আছে গতিকে আমাক আচলতে তিৰস্কাৰ নকৰিব আচলতে আমাক সমানতাৰ অধিকাৰ লাগে আমাৰ যিবিলাক নেকি মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰ কিন্তু আমাক ঘূৰাই দিব লাগিব আৰু আশা ৰাখিছোঁ যিসকল ছাত্ৰ ছাত্ৰী ভালধৰণে পঢ়িছে তেওঁলোকে গৈ এটা সময়ত সুনাম অৰ্জন কৰিব আৰু সুনাম অৰ্জন কৰি আমাৰ যি নেকি মাটিৰ পট্টা জনজাতিকৰণ শ্ৰমিক আইনখন সংশোধন মজুৰি বৃদ্ধি তেওঁলোকে কিন্তু উঠি পৰি লাগিব আৰু এটা সময়ত কিন্তু আদিবাসী চাহ জনগোষ্ঠীক কিন্তু এটা মজিয়াত লৈ আহিব সেই কথা কিন্তু আমি স্পষ্ট ভাষাৰে আপোনালোকক ক'ব বিচাৰিছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু সঁচাকৈ আমি আজি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলক লৈ আজি যিটো এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলোঁ আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে যে আমি যিমান আশা কৰা নাছিলোঁ তাতোতকৈ অধিক মানে শতাধিক ছাত্ৰ ছাত্ৰী আজি আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানত একত্ৰিত হৈছিল
আৰু এই সম্বৰ্ধনা অনুষ্ঠান অতি সুচাৰুৰূপে আৰম্ভৰ পৰা শেষলৈকে আমি পৰিচালনা কৰিবলৈ সক্ষম হ'লোঁ আৰু ইয়াত আমি এটা সুফল পাইছোঁ, তাক আমি আশা কৰিছোঁ। কিন্তু এই সম্বৰ্ধনা অনুষ্ঠান পতাৰ আঁৰত এটা ডাঙৰ ৰহস্য লুকাই আছে যে আপোনালোকে জানে যে বহু সময়ত মানে কি হ'ল, আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক মানে মাহী মাকৰ চকুত চোৱা হয়, ছাত্ৰ ছাত্ৰীসকলকো তেনেধৰণৰ মানে তিৰস্কাৰ কৰা বা ভৎসনা কৰা আমি দেখা পাওঁ। আৰু আমি এই যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈ গ'ল তাৰ প্ৰাক মুহূৰ্তত ঠিক 2-1 দিনৰ আগতে আমি এই মঞ্চতে আমি এক অভিনন্দন অনুষ্ঠান পাতিছিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যাব তেওঁলোকক ফুল প্ৰিপেৰেশ্যন কৰাৰ মানে এটা মানসিকতাৰে এটা আমি কাৰ্যসূচী কৰিছিলোঁ আৰু আমি তেওঁলোকক এটা প্ৰশিক্ষণ দিয়াৰ নিচিনাকৈ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আৰু তাৰ সুফল আজি আমি দেখিবলৈ পালোঁ। আমাৰ মানে যিহেতুকে আজি আমি যিটো অনুষ্ঠান পাতিছোঁ 100% আমাৰ আদিবাসী চাহ জনগোষ্ঠীয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুখ্যাতিৰে কৃতিত্ব অৰ্জন কৰিছে। আগৰ দিনত আমি দেখিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি হয় কেৱল মাত্ৰ 3rd পজিশ্যনতে 3য় বিভাগতে থাকি গৈছিলে, কিন্তু আজিৰ তাৰিখত আমি সুগৌৰৱে ক'ব বিচাৰিছোঁ যে আদিবাসী চাহ জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীসকলে আগৰ দৰে নহয়, এতিয়া কিন্তু প্ৰথম স্থানৰ লগে লগে ষ্টাৰ মাৰ্কৰ লগে লগে ডিষ্টিংশ্যন মানে লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই সকলো আমাৰ জাতিটোৰ কাৰণে এক শুভ লক্ষণ। আজি আমি প্ৰায় 7-8খন গাঁৱৰ পৰা অহা আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰায় 100ৰো অধিক ছাত্ৰ ছাত্ৰীসকলক আজি আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এই ছাত্ৰ ছাত্ৰীসকলে আমাৰ আদিবাসী জনগোষ্ঠীটোৰ এটা মানে উঠি অহা ভৱিষ্যত বুলি আমি আখ্যা দিছোঁ আৰু তেওঁলোকক তেনেৰূপে অনাগত দিনতো আগুৱাই লৈ যোৱাৰ আমি এটা পণ লৈছোঁ। আৰু মোৰ নাম শ্ৰীমতী চিন্তা কাটি, মই মেলামৰা মডেল হাই ছেকেণ্ডেৰী স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰিছোঁ। মোৰ পাৰ্চেণ্টেজ 76.66 আৰু মই ভৱিষ্যতে এজন সফল শিক্ষক হ'ব বিচাৰোঁ। পঢ়া শুনা কেনেকৈ কৰিছিলা, কিমান সময় কৰিছিলা দিনত? মই দিনত 7 ঘণ্টা পঢ়িছিলোঁ আৰু যিহেতু মই ৰাতি পঢ়ি বেছি ভাল পাওঁ সেইবাবে মই 9টাৰ পৰা ৰাতিপুৱা 3টালৈকে পঢ়িছিলোঁ। ভাল পোৱা বিষয়টো কি ছাবজেক্টটো? মোৰ ভাল পোৱা ছাবজেক্টটো হ'ল ইংলিছ, আছামিজ, হিন্দী। পাই পালে মোৰ বহুতে ভাল লাগিছে, মানে ক'ম আৰু মানে ভাল লাগিছে আৰু যিখন কষ্ট কৰিছিলোঁ আৰু সেইখনৰ ফলাফল পালোঁ। কেনেকুৱা হৈছিলে, কিমান পাৰ্চেণ্টেজ পাইছিলা আৰু ক'ৰ পৰা পাছ কৰিছিলা? মই আদৰ্শ বিদ্যাপীঠ পাছ কৰিছিলোঁ। মোৰ পাৰ্চেণ্টেজ আছিলে 68। ভাল লগা বিষয়টো যিহেতু চবেই এনেকুৱা শুনিব পাৰিছে ইংলিছটো বহুত বেছি টান পায় চবেই, চ' যিবিলাকে টান পায় তাহাঁতক কি ক'ব বিচাৰা? আগতীয়াকৈ ভাবে যে এই বিষয়টো টান মই নোৱাৰোঁ, আগতে বিভাগ কৰাটো নোৱাৰোঁ। আজি মোক ইয়াত মাতি অনাৰ কাৰণে মই সকলোকে মোৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ আৰু ইয়াত মাতি অনাৰ কাৰণে মই বহুত মানে সুখী হৈছোঁ। এতিয়ালৈকেতো বিজ্ঞান শাখাত পঢ়িবলৈ ইচ্ছা আছে, তাতে পঢ়োঁ বুলি। 72%। নাৰ্ছ। আজি অনুষ্ঠানটোত উপস্থিত থাকি বহুত ভাল লাগিছে আৰু তেওঁলোকে আমাক ইমান মৰম জ্ঞাপন কৰিছে, তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি অনুষ্ঠানত উপস্থিত হৈ আমি বহুতো অনুপ্ৰাণিত হৈছোঁ আৰু আগন্তুক আমি যি হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিম সেই এক্সামো যাতে আমি ভালদৰে দিব পাৰোঁ। মই হায়াৰ ছেকেণ্ডেৰী ফাইনেললৈকে আৰ্টছত পঢ়িম, তাৰপৰা BA কমপ্লিট কৰি মই থিয়'লজিচিয়ানছ কলেজত যাম।